আজি আহিছো মা মটৰ্ছত বহুত দিন পিছত আহিছো ইয়াতে ভাল ভাল স্কুটিৰ কালেকশ্যন আহি গৈছে ভাল ভাল বাইকৰ কালেকশ্যন আহি গৈছে যি বাইক লাগে যি স্কুটি লাগে পাই যাব আজি চাব পাৰে একদম পুৰা ফুলে হৈ আছে এনএছৰ লাইন আপ চাব $15,000 দিলে স্কুটি লৈ যাব নৰ্মেল যদি আপোনালোকে বিচাৰি আছে হাতত বাজেট নাই আজিকালি তো এটা কোম্পানীৰ স্কুটি লাগেই নহলে কামে নাই আজিকালি তো মা মটৰ্ছে আপোনালোকক দি আছে হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ' টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকক গম পাই গৈছে আজি আহিছো মা মটৰ্ছ ইয়াতে ভাল ভাল সেকেন্ড হ্যান্ড বাইক ভাল ভাল সেকেন্ড হ্যান্ড স্কুটি আহি গৈছে আপোনালোকে যদি এটা জেনুইন বাইক এটা স্কুটি বিচাৰি আছে কম দামৰ ভিতৰত দাদা আপোনাৰ ডিলাৰত পাম না একদম পাবো হয় বহুত ভিডিঅ' বনাইছিলো দাদাৰ লগত আপোনালোকে সবতো চিনি পায় আপোনাৰ নামটো কি আছিল দীপ আছিল আজি দাদা ষ্টাৰ্টিং কিমানৰ পৰা স্কুটি আৰু বাইক দেখাব আপোনাৰ ষ্টাৰ্টিং স্কুটি 29000 ৰ পৰা আৰু বাইক 25 দাদা ষ্টাৰ্টিং এড্ৰেছটো আৰু শোৰুমৰ টাইমিংটো জনাই দিয়ক আমাৰ এড্ৰেছটো হ'ব আপোনাৰ অপোজিট হেমলতাৰ অপোজিট আছে ৰাণীগেট আমাৰ টাইমিং হ'ব আপোনাৰ 10টাৰ পৰা 7:30 লৈ নাম্বাৰ দিয়াই থাকিব আপোনালোকে আহাৰ আগত এটা কল কৰিব কল কৰি আহিলে ভাল হ'ব বেছি টাইম তো এইবিলাক ষ্টক নাথাকে আপোনালোকক ৰিকুৱেষ্ট কৰিছো ভিডিঅ'বিলাক স্কিপ নকৰাকে চাই থাকক পুৰা ডিটেইলছত দেখুৱাই দিও কিমান ডাউন পেমেন্ট দিব লাগিব কেছত ললে কিমান কি পৰিব আৰু ডিসকাউন্ট আজি দিব না নাই ভিডিও ডিসকাউন্ট আছে তোমাৰ ভিডিঅ'ত সব কথা ভিডিঅ'ত ডিসকাউন্ট দিম আমি ওকে আপোনালোকৰ কাৰণে এই ভিডিঅ' লৈ আহি আছে আৰু যিমান পাৰে কম দামতে বাইক আৰু স্কুটি দি দিব আজি তো দাদা আজি ষ্টাৰ্টিং কৰ পৰা কৰিব স্কুটি না বাইকৰ পৰা আজি ইফালৰ পৰা আপোনাৰ প্ৰথমৰ পৰা ডিকৰ পৰা কৰিম ডিউক 200 আৰু 01 ৰেজিষ্ট্ৰেচন আপোনাৰ আৰু প্ৰাইসটো ৰাখিছো 85000 ওকে দাদা ডাউন পেমেন্ট কিমান লাগিব ফাইনান্স ডাউন পেমেন্ট 45 to 50 বাইক একদম ধুনীয়া কন্ডিশনে আছে টায়ার সব গ্রিপ এটা ধুনীয়া হৈ আছে অফরোড টায়ার লাগি আছে একদম অফরোড ওকে এইটো বাইক এটা নামত বহুত ডিমান্ড আছিল মার্কেটত এইটো ডিমান্ড আছে যোনে ভাল পায় আৰু এখন লয় হয় হয় আহক আপোনালোকে বহুত ধুনীয়া বাইক একেবাৰে কম দামত দি আছে নেক্সট এপ্ৰিলিয়া আপোনাৰ এপ্ৰিলাখন আছে হয় আৰু এখনৰ প্ৰাইস ৰাখিছো 45000 ওকে তো ৰাখিছে 45000 স্কুটি যদি বিচাৰি আছে ভাল কন্ডিশনৰ ভিতৰত জেনুইন কন্ডিশনৰ ভিতৰত মা মটৰ্ছত আপোনালোকে পাই যাব এইটো দাদা ৰানিংটো কিমান হ'ব ৰানিংটো আপোনাৰ 17-18 মান থাকিব ওকে সব পাৰে দুটা টায়াৰ একদম পুৰা ব্র্যান্ড নিউ হৈ আছে ফাইনান্স কৰিলে কিমান লাগিব মিনিমাম ফাইনান্স এখন কৰিলে আপোনাৰ লাগিব 20-25 20000 দিয়ক আৰু এপ্ৰিলিয়া লৈ যাক ঘৰত চেচিনো আছে হয় এখনৰ 42 ৰাখিছো 42000 গাড়ী একদম ধুনীয়া কন্ডিশনে আছে সব পাৰে এটা স্ক্ৰেচ নাই টায়াৰ কন্ডিশনো ভালই আছে সিট কন্ডিশনো অলমোস্ট ভালই আছে দাদা এটা কিমান প্রাইস কলে 42000 ফাইনান্স কৰিলে কিমান পৰিব 20000 to 15 ওকে 20 to 15 নেক্সট এন্টক 22 মডেল হয় 22 মডেল আপোনাৰ DSU 70000 ওকে ফাইনান্স মিনিমাম ডাউন পেমেন্ট 20000 দিলে আপোনালোকে এন্টক লৈ যাব পাৰিব একদম ধুনীয়া কন্ডিশনত হৈ আছে সবৰে নেক্সট এটা এন্টক এখনৰ সেম প্রাইস এইখনৰ সেম প্রাইস হয় সব এন্টক अवेलेबल হৈ আছে জি মডেল লাগে জি কালার লাগে পাই যাব নতুন নতুন মডেল কেটা সেকেন্ড হ্যান্ড মার্কেট একেবারে কম কম দামত পাব এটা দাদা রানিংটো কিমান হল এটো কন্ডিশনটো ভালই আছে তো আপোনাৰ ৰানিংটো 12-13 মান থাকিব 12-13 ইঞ্জিন পুৰা সিল আছে না সিল ইঞ্জিন চাব পাৰে ওকে সব পাৰে গাড়ী এটা স্ক্র্যাচ নাই আৰু টায়াৰ কন্ডিশনো সব পাৰে আপোনালোকে পুৰা ধুনীয়া হৈ আছে ফাইনান্স কৰিলে মিনিমাম 20-30 দিলে হৈ যাব আৰামছে ওলাই যাব আৰু ভিডিও চাই আহিলে স্পেশাল ডিসকাউন্ট থাকিব অলপ স্পেশাল ডিসকাউন্ট থাকিব ভিডিও চাই আহিলে ওকে আপোনালোকে ভিডিওটো চাই কিনে কোনটো স্কুটি কোনটো বাইক ভাল লাগিব স্ক্ৰিনশ্বটটো লৈ কিনে ভিজিট কৰক যিমান সোনকালে পাৰে নেক্সট 22 টকা দিলে হ'ব 22000 এটা কেছতে ল'ব লাগিব না কেছত ল'ব লাগিব ওকে 22000 টকাত আপোনালোকে স্কুটি পাই আছে ইয়াতে নেক্সট এন্টক এটো আপোনাৰ 65 দিলে হৈ যাব XP 65 দিলে দিম সব পাৰে 65000 ত এন্টক পাই আছে টায়াৰ কন্ডিশনো ভালে হৈ আছে আৰু দাদা ইঞ্জিন ওয়াৰেন্টি আহিব নেকি ইঞ্জিন ওয়াৰেন্টিটো নাহে ওকে গাড়ী একদম ধুনীয়া হৈ আছে ধুনীয়া চাব পাৰে ইঞ্জিন আপুনি হয় হয় একদম মজা গাড়ী খালি গাড়ী মানে জি আছে একদম ধুনীয়া কন্ডিশনতে আছে দে একো প্ৰবলেম নাই আপোনালোকে আহক ভিডিও চাই কিনে আৰু দাদা ডকুমেন্টেশনত এক্সট্ৰা চাৰ্জেস দিব লাগিব না ইনক্লুড থাকিব প্ৰাইস ইনক্লুড কুছৰ হ'ব এখন মডেল ওকে আৰু এখন কৈছো 90000 কিমান কলে প্ৰাইস 90 90000 টকাত পাই আছে আপোনালোকে পালসাৰ 220f এটো কিমান চনৰ কলে দাদা 21 2021 এখন ভিসি হল হয় বিছৰ হয় এখন ওকে আৰু ৰাখিছো 90000 90 only 90000 দিয়ক আৰু R15 লৈ যাওক পুৰা ৰেডি আছে না বাইক ৰেডি আছে খালি চলাব লাগে আমাৰ বাইক হয় খালি চলাব লাগে লৈ কিনে নেক্সট আপাচি এখন আপোনাৰ 21 মডেল হয় আৰু 82 পালে দি দিম 82000 পালে আপাচিটো লৈ যাব পাৰিব নেক্সট এটা NS 125 হয় মোস্ট ডিমান্ডেড গাড়ী
আৰু এইটো প্ৰাইচ ৰাখিছো 60000 এটো দি আছে আজি মাত্ৰ 60000 ত টায়াৰ কন্ডিশন একদম ধুনীয়া কন্ডিশন হৈ আছে আপোনালোকে যিমান পাৰে অলপ আছে ভিডিওটো শেয়াৰ কৰক মা মটৰছৰ পৰা ধুনীয়া সেকেন্ড হ্যান্ড বাইক সেকেন্ড হ্যান্ড স্কুটিৰ ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে নেক্সট আছে NS 125 সেম গাড়ী 60000 ওকে 60000 দিলে লৈ যাব পাৰিব ফাইনান্স কৰা মিনিমাম কিমান লাগিব মিনিমাম 30 লাগিব 62000 অলপ কম বেছ হ'ব না কম বেছ হৈ যাব আৰু এখন ৰাখিছো ন 60000 ও কাৰেটা আছে সব NS ৰ লাইনআপ সব 160 এখন 62 এখন 60 ওকে এটো 62000 ত আহিব আৰু এটো 60000 ত কালাৰ সব পৰে বাইক যে আছে একদম ধুনীয়া কন্ডিশনত হৈ আছে নেক্সট গ্লেমাৰ 2018 মডেল 40 ডাবল দি দিম পালসাৰ 150 এখন 62 বালে দি দিম 62 ওকে 21 গাড়ী হয় 2021 ৰ গাড়ী 62000 ত পাই এখন 135 পালে দি দিম আৰু ওকে 135 পালে ফিক্স প্রাইস দি দিব প্রাইস ফিক্স থাকিব না ফিক্স থাকিব অলপ কমিব না নাই কমি যাব অলপমান হয় আপোনালোকে স্ক্ৰিনশ্বট কেটা লৈ নাহে স্ক্ৰিনশ্বট কেটা লৈ আহি কিনে ভিজিট কৰিব লাগিব তেতিয়াই পাব ডিসকাউন্ট ৰয়েল এনফিল্ডৰ সব পৰে ক্লাসিক বহুত ধুনীয়া মাৰ্কেটত এবিলাক নাপায় আহি গৈছে মা মটৰছ নেক্সট দাদা এখন আপডেট হ'ব হয় এখন 40 বালে দি দিম 40000 ত ফাইনান্স নহয় না হয় যাব নব ওকে এখন ৰয়েল এনফিল্ড মেটাৰ আছে তোমাৰ তাতে আৰু 350 হয় হয় আৰু প্ৰাইস ৰাখিছো 140 1,40,000 সব পৰে একদম শোৰুম কন্ডিশন বাইক যদি আপোনালোকে বিচাৰি আছে এই বাইকটো লৈ কিনে যাব পাৰিব ৰয়েল এনফিল্ড মেটিওৰ টায়াৰ কন্ডিশন একদম ধুনীয়া হৈ আছে দুটা টায়াৰ একদম ব্র্যান্ড নিউ আছে সিট কন্ডিশন সব কালারও সব পৰে স্ক্র্যাচলেস দাদা এটো ডাউন পেমেন্ট কিমান লাগিব ফাইনান্স কৰিলে ডাউন পেমেন্ট আপোনাৰ ডকুমেন্টেশনৰ ওপৰত হ'ব এনে 60 65 ত থৈ দিয়া ঠিক আছে নেক্সট দাদা এমটি আছে মোস্ট ডিমান্ডেড গাড়ী হয় আৰু প্ৰাইসটো আপুনি 22 লাষ্টৰ গাড়ী হয় হয় আৰু প্ৰাইস ৰাখিছো 135 মাত্ৰ 135 সব পৰে ব্ল্যাক কালাৰ ব্ল্যাক কালাৰ মোস্ট এমটি ডিমান্ডেড পাই আছে আপোনালোকে অলপ নেগোচিয়েবল হৈ যাব আহক ভিডিওটো চাই কিনে যিমান সোনকালে আহিব ইমানে অফাৰ পাই যাব আহক আপোনালোকে চাই লওক ট্ৰেড ডেপ লৈ লওক নেক্সট দাদা RS200 DS4 মডেল হয় 85000 হলে দি দিম 85000 হলে দি দিব আৰু মেকানিক লৈ কিনে অলপ চেক কৰি কিনে লৈ যাব পাৰিব ওকে নেক্সট ডিউক 200 আছে আপোনাৰ হয় এখনত 145 পালে দি দিম 1,40,000 হয় 5000 ত আপোনালোকে ডিউক লৈ যাব পাৰিব এটা দাদা কিমান চনৰ হয় এটো তোমাৰ 21 হ'ব 21 22 BS6 না BS6 ওকে নেক্সট R15 এখনৰ 1,22 দিলে দি দিম 1,22 দিলে দি দিবা 22 এখন BS6 না BS4 হ্যাঁ BS6 হয় ওকে ফার্স্ট ওনার না সেকেন্ড ফার্স্ট হ'ব ফার্স্ট ওনার ওকে নেক্সট এখন RS200 হয় আৰু 22 হয় 22 লাষ্ট থাকে ওকে আৰু এখন ৰাখিছো 140,000 1,40,000 আৰু বহুত কম চলা একদম ধুনীয়া কন্ডিশনতে হৈ আছে ডেলিভারি টাইমত ওয়াশিং পলিশ সব কৰি দিম সব কৰি দিবা ওকে নেক্সট আৰু কম দামত গাড়ী কত আছে মই গুদামত আছে এবাৰ যাও কম দামত কি আহিছে কম দামী এখন আছে হয় পুৰা এখন 15000 দিলে দি দিম 15000 টকা দিলে স্কুটি লৈ যাব নরমাল যদি আপোনালোকে বিচাৰি আছে হাতত বাজেট নাই আজিকালি তো এটা কোম্পানী স্কুটি লাগেই নহলে কামে নাই আজিকালি তো মা মটৰছ আপোনালোকক দি আছে 15000 টকা ডকুমেন্টেশন সব 15000 টকা তো সব কৰি দিব প্লাস সিকিজেট খন আছে হয় এখন 25000 পালে দিম 25000 পালে এখন দি দিব একেবাৰে কম দামত যদি বিচাৰি আছে গুৱাহাটী মাৰ্কেটত আহি যাওক সোনকালে আৰু গ্লেমাৰ 32 দুটা আছে 32000 কে দি আছে এইবিলাকত দাদা অলপ বাৰ্গেনিং হ'ব নেকি না ফিক্সড থাকিব পাৰে ফিক্সডটো কৈছো কমতে হয় হয় 220 এখন আছে ফলন হয় এখন 40000 পালে দিম 40000 হলে পাই যাব পালসাৰ 220 সব পাৰে কাম সব কৰাই দিব মানে ৰেডি আছে অলৰেডি নেক্সট স্কুটি আছে এভিয়েটৰ হয় এখন 30000 টকা হলে এই দিব এভিয়েটৰ সব পাৰে ভিডিওটো ভাল লাগি থাকিলে লাইক কৰিব যিমান পাৰে অলপ শ্বেয়াৰ কৰিব সবৰ হাতত তো ইমান বাজেট নাথাকে ফটককে গৈ কিনে এটা বাইক বা স্কুটি লৈ লওক এইটো ডিলাৰত মা মটৰছ ইয়াতো আজি একদম কম দামত স্কুটি দি আছে বাইক দি আছে আৰু নৰ্মাল ইউজৰ কাৰণে আপোনালোকে আৰামছে লৈ কিনে ইউজ কৰিব পাৰিব বাই বাই